Hello students, HS 2024 পাছ কৰিলোঁ। এতিয়া কি কৰিম? কোনটো কোৰ্স কৰিলে ভাল হ'ব? ক'ত পঢ়িলে ভাল হ'ব? ডিগ্ৰী পঢ়িম নে বেলেগ কিবা পঢ়িম? এনেধৰণৰ বহুতো প্ৰশ্ন ছাত্ৰ ছাত্ৰীসকলৰ মনত আহি আছে, যিসকল ছাত্ৰ ছাত্ৰী ইতিমধ্যে HS 2024 পাছ কৰি গৈছে। এতিয়া কথাটো হ'ল, এতিয়া কি কৰিম? সেই কথাটো এটা ডাঙৰ কুৱেশ্যন, কাৰণ এতিয়া আমাৰ তাত আহি পৰিছে দায়িত্ব কিছুমান। আগতে আমি ক্লাছ 12 লৈকে ধুনীয়াকৈ পঢ়িলোঁ, কোনো টেনশ্যন নাই। কিন্তু এতিয়াৰ পিছৰ পৰা তোমালোকৰ কিন্তু অলপ টেনশ্যন আহিব। কেনেধৰণৰ টেনশ্যন আহিব? দায়িত্বৰ টেনশ্যন আহিব। হয়তো তোমালোকৰ ইমান দিনে দেউতাহঁতে মাহঁতে কষ্ট কৰি পঢ়াই আছিল, এতিয়া তোমালোকৰ নিজৰে ফিল এটা আহিব যে মই কিবা এটা কৰিব লাগিছিল। মই দেউতাই মোক কিমান দিন পঢ়াব, মোৰ কিবা এটা কৰিব লাগে। বা তোমালোক সমাজৰো তোমাৰ পৰা কিবা এটা এক্সপেক্টেশ্যন থাকিব, যি এতিয়া ক্লাছ 12 পাছ কৰিলে, গতিকে সি কিবা এটা কৰিব। এতিয়া সি ডাঙৰ হৈছে, গতিকে সি সোনকালে দায়িত্ব ল'ব পাৰিব। তো এনেধৰণৰ এক্সপেক্টেশ্যন তোমাৰ পৰা আহি যাব, তোমাৰ ওপৰত আহি যাব। এটা কথা মনত ৰাখিবা, তোমালোকে যি নপঢ়া কিয়, কিন্তু খালী পকেটত কিন্তু বিদ্যাৰ কাম নাই। আজিকালিৰ দিনত, আগতে আছিলে, কিন্তু আজিকালিৰ দিনত খালী পকেটত বিদ্যাৰ কাম নাই। মানে কি হয়, তুমি পঢ়িলা, আজি তুমি ডিগ্ৰী কৰিলা, হয়নে? মেজৰ লৈ পেলাই পঢ়িলা, ডিগ্ৰী পাছ কৰিলা, মাষ্টাৰ্ছ পাছ কৰিলা, কিন্তু তুমি এটা তোমাৰ হাতত জব নাই, হয়নে? তোমাৰ হাতত ভাল এটা জব নাই, তোমাক কিন্তু কোনেও পাত্তা নিদিয়ে। তোমাৰ এটা ইনকাম চ'ৰ্চ নাই, তুমি পঢ়িলাই অকল, কিন্তু আজি ডিগ্ৰী যদি কৰিব যোৱা 3 বছৰ, এতিয়া 4 বছৰ হ'ল বাৰু, মানে ডিগ্ৰী প্লাছ BEd যদি কৰা, 4th year যদি কৰা 4 বছৰ হ'ল, এইপিনে যদি মাষ্টাৰ্ছ কৰা 2 বছৰ হ'ল, হয়নে? প্ৰায় 6 বছৰমান তোমালোকে এইবিলাক কৰিলা। কৰাৰ পিছত যদি তোমালোকে এটা ভাল এষ্টাব্লিছমেণ্ট এটা পাব নোৱাৰা, বা ভাল এটা চাকৰি পাব যোগাৰ কৰিব নোৱাৰা, তেন্তে কিন্তু তোমাৰ এই যিমানখিনি পঢ়িলা গোটেইখিনি তোমাৰ বেকাৰ। তোমাৰ কাৰণে বেকাৰ নহয়, গোটেই সমাজখনৰ কাৰণে বেকাৰ। তোমাৰ ধৰা এতিয়া কোনোবা হায়াৰ ছেকেণ্ডেৰী পঢ়িয়ে কোনোবা হয়তো ভাল এটা ইনকাম জেনেৰেট কৰিব পাৰিছে, বা ভাল এটা গভৰ্ণমেণ্ট জব এটা কৰি আছে বা কৰিব। তো তোমাক কি কৰিব, সেইজনতকৈ তুমি তল পৰি যাবা। 4 বছৰটো তুমি, বা 4 বা 5 বছৰ তোমালোকে যি কষ্ট কৰিলা, সেই গোটেইখিনি কিন্তু গুচি যাব। তোমাক কম্পেৰিজন তোমাক কি কৰিব, সেই ল'ৰাজনৰ লগত কৰিব, বা মেট্ৰিক পাছৰ লগতো কম্পেৰিজন কৰিব পাৰে, যদিহে তাৰ ইনকাম ভাল। গতিকে আমি কি কৰিব লাগিব, এতিয়া আমি যি নকৰোঁ কিয়, আমি এটা ভাবি চিন্তি কাম এটা ষ্টেপ ল'ব লাগিব, যে আমি কি কৰিম এতিয়া। কোনোবাই হয়তো তোমালোকক মই সেইটো কোৱা নাই যে ডিগ্ৰী তোমালোকে নকৰিবা। যদি তোমালোকৰ এইম যি আছে, তোমালোকৰ কোনোবা হয়তো ডিগ্ৰী কৰিব, কোনোবা হয়তো প্ৰফেশ্যনেল কোৰ্চ কৰিব, হয়নে? তো যি নকৰা কিয়, ভালদৰে ভাবি পেলাই কৰিবা। এনেই ডিগ্ৰীত নাম লগাই ল'লোঁ, এনেই কিবা এটা প্ৰফেশ্যনেল কোৰ্চ লৈ ল'লোঁ, তাৰ পৰা তোমালোকৰ বেনিফিট হ'বনে নাই? ভৱিষ্যতে তাৰ পৰা তোমালোকে উপকৃত হ'ব পাৰিবানে নাই? তাৰ পৰা জব অপৰচুনিটি আছেনে নাই, সেইটো চাই ল'বা। এনেকুৱা বহু সময় হয় যে ওচৰৰ কোনোবাই এইটো কোৰ্চ কৰিলে, মই এইটো কোৰ্চ কৰিলে মোৰ হৈ যাব, বা মোক ঘৰৰ পৰা প্ৰেছাৰ দিছে যে এইটো কোৰ্চটো কৰি লওঁ। তেনেকুৱাও নহয়। তোমাৰ যোনটো ইণ্টাৰেষ্ট আছে, সেইটো ইণ্টাৰেষ্টটো চাব লাগিব। আমাৰ যদি ইণ্টাৰেষ্ট কিবা এটা বস্তুত থাকে, আমি সেইটো যদি তাত যাওঁ, তেতিয়া আমি নিশ্চয় ছাকচেছ পাম। কিন্তু ইণ্টাৰেষ্ট নথকা বস্তু এটাত গ'লে কি হ'ব, আমি সেইটো ইণ্টাৰেষ্ট নোপোৱাৰ পিছত হয়তো কেইবছৰমান কৰি আমি সেইটো বস্তু এৰিও দিব পাৰোঁ। গতিকে যোনটো ইণ্টাৰেষ্ট আছে সেইটোত যোৱা। এতিয়া এজ এ হ'ল যদি আমি কথাটো ক'বলৈ যাওঁ, যে আমি এতিয়া যিহেতু দায়িত্ব আহি পৰিছে, আমাৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলোঁ, আমি অলপ ডাঙৰ হ'লোঁ, গতিকে সেই দায়িত্বখিনি পূৰণ কৰিবলৈ আমি এটাই টাৰ্গেট ল'ব লাগিব, যে আমি এতিয়া যোনটো কোৰ্চ কৰিম, ইমান বছৰটো হায়াৰ ছেকেণ্ডেৰীলৈকে কৰাটো কম্পালচৰি, কিন্তু এতিয়া আমি যি কৰিম তাৰ পৰা আমাৰ ভৱিষ্যতে কিবা এটা হ'ব লাগিব, তাৰ পৰা মোৰ এটা ভাল এটা ইনকাম জেনেৰেট হ'ব লাগিব। হয়তো বহুতে হায়াৰ ছেকেণ্ডেৰী কৰাৰ পিছত কিছুমান কোনোবা হয়তো মোবাইল ৰিপেয়াৰিং শিকিলে, কোনোবা হয়তো AC ৰিপেয়াৰিং শিকিলে, হয়নে? তো এইবিলাকতো কিন্তু পইচা আছে, হয় নহয়? এইবিলাকতো পইচা আছে। কোনোবা হয়তো হায়াৰ ছেকেণ্ডেৰীৰ পিছত আৰু কণ্টিনিউ কৰিব নোৱাৰে, এইবিলাক কৰি দিয়ে। কিছুমান ধৰা এইবিলাক শিকে, মেকানিকেল কিবা বস্তুবোৰ শিকে, তেওঁলোকৰো কিন্তু পিছত এটা ভাল এষ্টাব্লিছমেণ্ট হয়। মই সেইটো কোৱা নাই যে তোমালোকে সেইবিলাক কৰা, বা কোনোবা কৰিলে মই মানা নকৰোঁ, কিন্তু এটা কথা চিন্তা ৰাখিব লাগিব, যে মই কি কৰিব লাগিব, এটা এনেকুৱা কাম এটা কৰিব লাগিব যাতে মোৰ পিছত এটা ভাল ইনকাম আহে। মই আগতো কৈছোঁ যে খালী পকেটত বিদ্যাৰ কাম নাই, আজিকালি কাম নাই। তো সেইকাৰণে তোমালোকে এতিয়া চোৱা, এটা যদি ভাল এষ্টাব্লিছমেণ্টৰ কথা কওঁ, এটা ভাল এষ্টাব্লিছমেণ্ট হৈছে আমাৰ গভৰ্ণমেণ্ট জব। আমি এটা গভৰ্ণমেণ্ট জবৰ কাৰণে এতিয়াৰ পৰা চেষ্টা কৰিব লাগিব। এতিয়াৰ পৰা আমি কি কৰিব লাগিব, গভৰ্ণমেণ্ট জব কি ওলায়,
কেনেদৰে পঢ়িব লাগে, তাৰ চিলেবাছ কি হয়, ক'ৰ পৰা কুৱেশ্যন আহে, কি কোৱালিফিকেশ্যন লাগে, সেই গোটেইখিনি আমি ষ্টাডি কৰিব লাগিব। আমি যদি ডিগ্ৰীত এডমিশ্যন লৈছোঁ বা যিকোনো, এতিয়া কোনোবাই ধৰা মেডিকেল পঢ়িব বিচাৰিছে, তেওঁলোকৰ কথাটো বেলেগ, তেওঁলোকে এবছৰ ড্ৰপ দি পঢ়িব বা তেওঁলোকে MBBS পঢ়িব গৈ আছে, সেইটো তেওঁলোকৰ এটা প্ৰফেশ্যনেল হৈ গ'ল। কিন্তু যিসকলে কৰা নাই, যিসকল অকণ দুবিধাত আছে, তেওঁলোকে ডিগ্ৰীত এডমিশ্যন লোৱাৰ পিছতো সেই ডিগ্ৰীটো জাষ্ট এটা কোৰ্চ, তাৰপিছত ডিগ্ৰী কৰিলে যে তোমাৰ কিবা এটা ভাল হৈ যাব তেনেকুৱা কথা নহয়। ডিগ্ৰী এটা জাষ্ট এটা কোৰ্চ। এতিয়া কথাটো হ'ল যে আমি কি কৰিম এতিয়া আমি কি কৰিব লাগিব, আমি নিজৰ পঢ়া কণ্টিনিউ কৰাৰ লগতে এতিয়া ডিগ্ৰীত এডমিশ্যন লৈছা ধৰি লোৱা তোমালোকে, ডিগ্ৰী এডমিশ্যন লোৱাৰ পিছতো তোমালোকে কিন্তু এতিয়া হায়াৰ ছেকেণ্ডেৰীৰ পিছতে most of the মানে বেছিভাগ চাকৰিতে তোমালোকে এপ্লাই কৰিব পাৰিবা। সেইকাৰণে তোমালোকে এতিয়াৰ পৰা কি কৰিব লাগিব, গভৰ্ণমেণ্ট জবৰ এপ্লাই ষ্টাৰ্ট কৰিব লাগিব, পৰীক্ষাৰ প্ৰস্তুতি ষ্টাৰ্ট কৰিব লাগিব। এতিয়া তোমালোকৰ হয়তো মনত আহিব যে ডিগ্ৰীটো পাছ কৰি লওঁ, বহুতো সেইটোৱে কৰে, ডিগ্ৰীটো পাছ কৰি লওঁ তাৰপিছত গভৰ্ণমেণ্ট জব ট্ৰাই কৰিম। নহয়, প্ৰথমতে আজিকালি মই আগতো কৈছোঁ কথাটো, আমাৰ অপেন ইউনিভাৰ্চিটি বুলি বহুতো তেনেকুৱা ধৰা ইনষ্টিটিউট আছে, গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত হ'ব, বেলেগৰো আছে, ইগনো আছে, KK সন্দিকৈ আছে, আইডল আছে। তো সেইবিলাকৰ আণ্ডাৰটোত তোমালোকে যদি ধৰা চাকৰি পাই গ'লা, কোনোবা ডিগ্ৰী পঢ়ি থাকোঁতেই চাকৰি পাই গ'লা বা হায়াৰ ছেকেণ্ডেৰী পিছতো চাকৰি পাই গ'লা, তোমালোকে কিন্তু পিছত সেই অপেন ইউনিভাৰ্চিটিৰ আণ্ডাৰত তোমালোকে কোৰ্চটো কৰি ল'লে, বোলে মোৰ এটা আশা আছে মই ডিগ্ৰী পাছ কৰিম, হয় নাই, MA কৰিম, BA কৰিম, তো সেইখিনি তোমালোকে কণ্টিনিউ কৰিব পাৰা অপেন ইউনিভাৰ্চিটিত। তাত ক্লাছ কৰিব নালাগে, তোমালোকে চাকৰি কৰিব পাৰিলা, ক্লাছ নকৰাকৈ তোমালোকে জাষ্ট এক্সাম দিলেই হ'ল। তো সেইখিনিও আজিকালি কি হৈছে, ছেম ভেলু হৈ গৈছে। আমাৰ যোনটো ৰেগুলাৰ কোৰ্চ বা ৰেগুলাৰ কোৰ্চ আৰু অপেন কোৰ্চৰ ছেম ভেলু হৈ গৈছে। গতিকে পিছৰ অৱস্থাটো তোমালোকে সেইটো কৰিব পাৰিবা। কিন্তু সেইটোৱে মই এডভাইচ কৰিলোঁ যে আমি কি কৰিব লাগিব, আমাৰ মূল উদ্দেশ্য হৈছে এতিয়া যে এটা চাকৰি এটা যোগাৰ কৰা বা এটা ভাল প্ৰফেশ্যন এটা মিলোৱা। এতিয়া চাকৰি যোগাৰ কৰিবলৈ মই অলৰেডি ক'লোঁ যে চোৱা তোমালোকে কি চাকৰি আছে তোমালোকৰ কাৰণে, কি এপ্লাই কৰিব পাৰিবা। আৰু এটা কথা ইয়াতে, নিউজ পেপাৰ, এতিয়া তোমালোকে নিউজ পেপাৰ পঢ়া ষ্টাৰ্ট কৰি দিয়া, কাৰণ মেক্সিমাম চাকৰিত আমাৰ GK আহে, গতিকে GKখিনিত বা কাৰেণ্ট এফেয়াৰ্ছখিনিত তোমালোকক সহায় কৰিব নিউজ পেপাৰে। তাৰোপৰি বিভিন্ন চাকৰি এপ্লাই কৰিব ষ্টাৰ্ট কৰি দিয়া, হয়নে, তাত এটেম্প কৰা, এতিয়াৰ পৰা ষ্টাৰ্ট কৰা। বোলে ফাৰ্ষ্ট এটেম্পতে পাই গৈছা তেনেকুৱা কথা নহয়, প্ৰথমতে এক্সপিৰিয়েঞ্চ কৰা বস্তুখিনি। হয়তো বহুতে ফাৰ্ষ্ট এটেম্পতো ক্লিয়াৰ কৰি দিব পাৰে যদি ভালদৰে পঢ়ে। বস্তুখিনি ক্লিয়াৰ কৰা আৰু ট্ৰাই কৰা যে এটা চাকৰি যোগাৰ কৰিবলৈ। কাৰণ ক'ব মানে বিজনেছো ভাল, মই মানা কৰা নাই বিজনেছ বেয়া বুলি। বহুতৰ হয়তো তেওঁলোকৰ হয়তো মাক দেউতাকৰ বা তেওঁলোকৰ হয়তো কিবা ফেমিলি বিজনেছ থাকিব পাৰে, সেইটো তেওঁলোকে লৈ ল'ব। কিন্তু নতুনকৈ বিজনেছ ষ্টাৰ্ট কৰিবলৈ হয়তো বহুতৰ তাত পইচা নাথাকে। তো ইয়াতকৈ বেষ্ট চলিউশ্যন হৈছে এটা গভৰ্ণমেণ্ট চাকৰি। গভৰ্ণমেণ্ট চাকৰি যদি আমি এতিয়াৰ পৰা যদি যোগাৰ কৰিবলৈ চেষ্টা কৰোঁ বা এতিয়াৰ পৰা ট্ৰাই কৰোঁ, তেন্তে কি হ'ব, আমাৰ ভৱিষ্যতটো এটা ছিকিউৰ হৈ থাকিব, হয়নে। মানে ধৰা আমি এতিয়া যদি আমি ক'ভিডৰ কথা কওঁ, ক'ভিডৰ সময়ত দেখিলোঁ যে চব কি হ'ল, চব বিজনেছ বহি গ'ল, কিন্তু পিছত কি হ'ল, গভৰ্ণমেণ্ট যিসকল চাকৰি আছিলে তেওঁলোকে কিন্তু কণ্টিনিউ পইচা পাই থাকিল। তো এনেধৰণৰ, মই কোৱা নাই যে ক'ভিড আকৌ আহিব, সেইটো কথা নহয়, জাষ্ট এটা এক্সাম্পল দিলোঁ যে গভৰ্ণমেণ্ট চাকৰি এটা যদি যোগাৰ কৰিব পাৰা তেন্তে তোমালোকৰ লাইফটো ছিকিউৰ হৈ যাব। গতিকে আমি সেইটোৱে ট্ৰাই কৰিব লাগিব। বিভিন্ন মানুহে বিভিন্ন কথা ক'ব, তেওঁলোকৰ কথা নুশুনি নিজে অলপ ট্ৰাই কৰিবা, নিজে মাইণ্ডটো লগাবা যে ক'ত গ'লে মোৰ সুবিধা হ'ব। যদি কিবা বিজনেছ আইডিয়াছ আছে, যদি তোমালোকৰ কিবা প্লেন ভাবিছা যে মই এইটো ছাকচেছ হ'মেই, তো তোমালোকে সেইটোতো যাব পাৰা। কিন্তু এটা বস্তু মাইণ্ডত ৰাখিবা যে মোৰ এতিয়া এটাই মটিভ যে মোৰ এতিয়া ফেমিলিৰ অলপ দায়িত্ব ল'ব পৰা হ'ব লাগে। যি কোৰ্চ নকৰোঁ কিয়, মই যাতে নিজৰ ফেমিলিটোক, মোৰ মা দেউতাক যাতে মই এটা ভাল লাইফ দিব পাৰোঁ, সেইটো চিন্তা আমি কৰিব লাগিব। এতিয়া আমি কোৰ্চ কৰিলোঁ, ডাঙৰ ডিগ্ৰী লৈ পেলাই আমি যদি একো কৰিব নোৱাৰিলোঁ, তেতিয়াহ'লে আমাতকৈ সৰু কোনোবা আহি পেলাই আমাক ডাঙৰ এটা কথা কৈ দিব যে তই চা, তোতকৈ চা কম পঢ়া ল'ৰা এটাই বা ছোৱালী এজনীয়ে কি কৰিলে, তই কি কৰি আছ, ইমান ডিগ্ৰী লৈ পেলাই তই দেখোন এটা চাকৰি যোগাৰ কৰিব নোৱাৰিলি, হয়নে। ঘৰুৱা প্ৰেছাৰ আহিব তোমাৰ ওপৰত। হয়তো এই ডিগ্ৰী এতিয়া আহিছে বহুতৰ ওপৰত, হয়তো হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত, কিন্তু লাহে লাহে আৰু বহুতো মানুহৰ কথা তোমালোকে শুনিব পাৰিবা। হয়তো তোমালোকৰ ওচৰত নক'ব, হয়তো বেকত ক'ব, কিন্তু ক'ব যে ল'ৰাটোৱে পঢ়ি শুনি একো এটা কৰিব নোৱাৰিলে। তো সেইটো কাৰণে এতিয়াৰ পৰা HS পাছ কৰিছা, এতিয়াও ক'বলৈ গ'লে ষ্টাৰ্টিং, হয়নে। তো ষ্টাৰ্টিঙতে যদি অলপ ভালদৰে ভাবি পেলাই কিবা এটা কৰিব পাৰা, তেন্তে তোমালোকৰ নিশ্চয়ভাৱে লাইফটো ভাল হ'ব। তো এইখিনি আছিলে আজি ভিডিঅ'ত ক'বলগীয়া। ভিডিঅ'টো শ্বেয়াৰ কৰিবা, কাৰণ বহুতো ছাত্ৰ ছাত্ৰী অলপ কনফিউজ হৈ থাকে, তেওঁলোকে কি কৰিব কি নকৰিব। যিয়ে নকৰা কিয় এটা কথা মাইণ্ডত ৰাখিবা যে
আমি কি কৰিব লাগিব, এটা ভাল ইনকাম জেনেৰেট কৰিব লাগিব, এটা ভাল এটা লাইফষ্টাইল আমি ল'ব লাগিব। তো এইখিনি আছিল আজি ভিডিঅ'ত। কেনে পালা ভিডিঅ'টো কমেণ্ট বক্সত জনাবা। আজি ভিডিঅ'টো শেষ কৰিলোঁ।